Hello everyone, welcome back to FN Coaching YouTube channel. আজি আমি আৰম্ভ কৰিম এটা কাটত হোল সেকশনৰে প্ৰবলেম সেকেন্ড প্ৰবলেমটো এই প্ৰবলেমটো স্টাৰ্ট কৰাৰ আগতে মই তোমালোকৰ প্ৰবলেমটো পঢ়ি দিব বিচাৰিছো কাৰণ এনেকা প্ৰবলেমত আমাৰ ডায়াগ্ৰামটো দিয়া থাকে আৰু এই ডায়াগ্ৰামটো ওপৰতে আমি মেজাৰমেন্ট বিলাক ল'ব লাগে মানে ডাইমেনশন বিলাক ভালকে লিখিব লাগিব আৰু তাৰ পিছত আমি প্ৰবলেমটো সলভ কৰিব লাগিব ওকে এটা প্ৰবলেমটো স্টাৰ্ট কৰিছো तो प्रॉब्लम तो अब फर्स्ट ऑफ दिस लिखा আছে যে a semi circular area is removed from a trapezium as shown in the figure এটি আমাক কৈছে যে এটা আমাৰ ট্ৰেপিজিয়াম আছে তো ট্ৰেপিজিয়ামটোৰ পৰা সেমি সার্কুলার পোরশন এটা রিমুভ করা হৈছে ঠিক আছে তাৰ পিছত কৈছে ফাইন্ড দা সেন্ট্ৰয়েড অফ দা ৰিমেইনিং এৰিয়া shown hatched তাৰ মানে এইটো কাট আউট কৰাৰ পিছত যিখিনি এৰিয়া বাকি থাকিব হে এৰিয়াখিনি আমাৰ সেন্ট্ৰয়েড ওলাব লাগে ওকে এতিয়া এই ডায়াগ্ৰামটো আমি ফাৰ্স্টত চাই লও ডায়াগ্ৰামটো চোৱাচোন কি আছে এনেকুৱা এটা ট্ৰেপিজিয়াম আছে ট্ৰেপিজিয়ামটোৰ লগত এটা আছে আমাৰ সেমি সার্কেল গতিকে ডাইৰেক্টলি চোৱা এটা ট্ৰেপিজিয়ামৰ ফৰ্মুলা আমি ইউজ কৰিব পাৰো কিন্তু তাতকেও সহজ উপায় হৈছে আমি ফাৰ্স্টত চাই লও যে এই এনেকুৱা ডায়াগ্ৰাম বিলাকত আমি কেইটা ভাগত ভাগ কৰিব পাৰো ওকে तो আৰু ডাইমেনশন বিলাক দি লব লাগিব এটা সো আমি যেতিয়া একদম ফার্স্ট ক্লাসত সেন্ট্ৰয়েড বিলাক লিখিছিলো বা সিজি বিলাক লিখিছিলো ট্ৰেপিজিয়ামৰ লিখিছিলো ৰেক্টেঙ্গলৰ লিখিছিলো সার্কেল সেমি সার্কেল ট্ৰায়াঙ্গল হেবিলাক লিখিছিলো ওকে এতিয়া এইটো বস্তু যেতিয়া আমাৰ এনেকা ডায়াগ্ৰাম আহে তেতিয়া আমি চাও সো এতিয়া এই ডায়াগ্ৰামটো আমি তিনটা পাৰ্টত ডিভাইড কৰিব পাৰো ফাৰ্স্টৰটো হৈছে আমাৰ সেমি সার্কেল তাৰ নেক্সটটো সো ए पोर्शन टुर পৰা আমি যদি এনেকে এডাল লাইন লও তেতিয়া হলে এ টু কি হৈ গল এটা ট্ৰায়াঙ্গল আৰু এ টু হৈ গল আমাৰ এটা ৰেক্টেঙ্গল মানে देयर आर थ्री সেকশনস মানে থ্রি পার্টস ইন দিস টোটাল সেকশন ইয়াতে ফার্স্টৰটো হৈছে আমাৰ এটা ৰেক্টেঙ্গল সেকেন্ডটো হৈছে আমাৰ ট্ৰায়াঙ্গল আৰু থাৰ্ডটো হৈছে আমাৰ এটা सेमी सार्कल এটা গুটে মেজারমেন্ট বিলাক দিয়া আছে সোয়া সেমি সার্কলটো ডায়ামিটার আছে আমাৰ কিমান 40 মিলিমিটার তাৰ পিছত এ যোনটো আমাৰ ৰেক্টেঙ্গল হয় ৰেক্টেঙ্গলটোৰ বেস আমাৰ আছে 80 আৰু এটো যদি 80 হয় তাহলে ট্ৰায়াঙ্গলৰ বেসটো আমাক দিয়া আছে এটো হৈছে 80 তাৰ পিছত এই থিকনেসটো মানে ইয়াৰ হাইটটো দিয়া আছে আমাৰ ৰেক্টেঙ্গলৰ এটো আছে 30 মিলিমিটার তাৰ পিছত এই টোটাল যোনটো হাইট ট্ৰেপিজিয়ামৰ 60 মিলিমিটার দিয়া আছে এটা এই হাইটটো আমি ডিভাইড কৰিম যেহেতু এইখিনি 30 হল গতিকে এই ট্ৰায়াঙ্গলৰ এই পাৰ্টটো আমাৰ কিমান হৈ যাব এই পোরশনখিনি আমাৰ হৈ যাব এইখিনি হৈ যাব আমাৰ 30 মিলিমিটার তাৰ মানে কি ডাইমেনশন বিলাক যদি আমি দি লম ন ডাইমেনশন বিলাক দি ললে আমাৰ মানে কোৱেশ্চনটো কৰিবলৈ বহুত সহজ হৈ যায় ওকে সোয়া এতিয়া এই ডায়াগ্ৰামটো তোমাৰ কোনটো এক্সিস সিমেট্ৰিক্যাল হেতু চাব লাগে যেহেতু এইটো আমি এক্স এক্সিসটো সিমেট্ৰিক্যাল নাপাও আৰু ওয়াই এক্সটো সিমেট্ৰিক্যাল নাপাও কেনেকে যদি তুমি এক্স এক্সিস সিমেট্ৰিক্যাল লোৱা ইটো যদি আমি এক্স এক্সিস সিমেট্ৰিক্যাল লও সোয়া এ পোরশনটো আৰু এ পোরশনটো ভাগত ডিভাইড হৈ যাব ইহতি ইটো হিটোৰ মিৰর ইমেজ নহয় ওকে গতিকে এটো এক্স এক্সিসটো তোমাৰ সিমেট্ৰিক্যাল নহয় তেনেকে যদি আমি ওয়াই এক্সিস সিমেট্ৰিক্যাল লও যদি ধৰি লও তেতিয়া হলে আমি ইয়াতে এডাল এনেকে ওয়াই এক্সিস ড্ৰ কৰিম এটা ওয়াই এক্সিস ড্ৰ কৰিলো এ পাৰ্টটোৱে আন পাৰ্টটো তোমাৰ মিৰর ইমেজ নেদেখাই গতিকে দে আৰ নট সিমেট্ৰিক্যাল এবাউট এক্স এক্স এক্সিস অর ওয়াই ওয়াই এক্সিস ওকে যেতিয়া এটা আনসিমেট্ৰিক্যাল সেকশন পালো গতিকে এনেকুৱা সেকশনত আমাৰ এক্স বাৰ আৰু ওয়াই বাৰ দুইটাই উলিয়াব লাগিব ওকে তো এই বস্তুখিনিয়ে তোমালোকে সলিউশনৰ ফাৰ্স্টত লিখি লব লাগিব হেকাৰণে মই ইয়াতে লিখিয়ে দিছো ফাৰ্স্টতে যে as this section is not symmetrical about any axis therefore we have to find out both x bar and y bar now split up the section into three parts mo koisue let left face and the base of the trapezium will be the axis of reference etia jehetu x bar aru y bar er kotha ahile গটিকে আমাৰ axis of reference লাগিব গটিকে এডাল axis of reference হৈছে আমাৰ left face আমি যদি চাও this one is your left গটিকে left face মানে a লাইন ডাল হৈছে আমাৰ axis of reference আৰু next to হৈছে আমাৰ base of the trapezium will be your axis of reference আমি লিখি লব পাৰো যে a portion খিনি আমাৰ হৈছে a ডাল axis of reference আৰু আনডাল হৈছে
এডাল এক্সিস অফ ৰেফাৰেন্স মই শৰ্টত লিখি গৈছো ঠিক আছে তাৰ পিছত আমি আৰম্ভ কৰিম আমাৰ ক্যালকুলেশন পাৰ্ট এটা 3 পাৰ্টছত ডিভাইড কৰা কথাটো আহিয়ে গৈছে গতিকে নাম্বাৰ 1 পাৰ্টটো আমাৰ আছে ইয়াতে ৰেক্টেংগল ওকে এটা ৰেক্টেংগলৰ আমি উলিয়াম a1 x1 y1 এইখিনি উলিওৱাৰ পিছত আমি নেক্সট উলিয়াব লাগিব নাম্বাৰ 1 ওকে নাম্বাৰ 1 ৰেক্টেংগল দিছো আমি গতিকে এটো লিখো this one is your number 1 this one is number 2 and this is your number 3rd part এতিয়া ৰেক্টেংগলৰ যেতিয়া আমি এৰিয়া উলিয়াম a1 আমি জানো যে ইয়াৰ হাইট কিমান আছে 30 আৰু বেসডাল কিমান আছে 40 + 40 80 গতিকে 80 into 30 আমাৰ হৈছে area of the rectangle this is your area of rectangle 2400 millimeter square next is your x1 এতিয়া যেতিয়া x1 sum x1 সোৱাৰ লগে লগে আমাৰ axis of reference হৈ যাব back of the trapezium তাৰ মানে এডাল axis of reference for x bar বুলি লিখিছো যেহেতু আমি x1 x2 x3 উলাম ইয়াৰ পৰা আমি যেতিয়া সাম ইয়াৰ তো কিমান বেসডাল কিমান আছে 80 গতিকে x1 হ'ব আমাৰ 80 divided by 2 equals to 40 millimeter তাৰ next হৈছে আমাৰ y1 যেহেতু y1 লম আমাৰ axis of reference হৈ যাব এই তলৰডাল গতিকে ইয়াত লিখি লও axis of reference this is for y bar এতিয়া এডাল axis of reference ইয়াৰ হাইট তো কিমান আছে 30 30 ৰ হাফ কিমান হ'ব 15 মানে 30 by 2 equals to 15 millimeter is your y1 for the rectangle আমাৰ সেকেন্ড পার্ট টু হৈছে ট্রায়াঙ্গল তো ট্রায়াঙ্গলৰ আমি এৰিয়া আৰু x2 y2 উলাব লাগিব তাৰ আগতে মই ট্রায়াঙ্গলটো ধুনিয়াকে এক্সপ্লেইন কৰি দিও ওকে কাৰণ ট্রায়াঙ্গলৰ তোমাৰ সিজি উলিয়াবৰ কাৰণে অলপ ডিফিকাল্ট পাব পাৰা সো এতিয়া আমি এৰিয়া আমি ভালকৈ জানো যে ট্রায়াঙ্গলৰ যেতিয়াটো সোৱা এটো কি আছে 90 ডিগ্ৰী আছে ন মানে এটো তোমাৰ এটা রাইট এঙ্গেল ট্রায়াঙ্গল বাৰু জি ট্রায়াঙ্গল নহক তো আমি ইয়াতে ডাইৰেক্টলি উলিয়াই দিব পাৰো এৰিয়া তো এৰিয়া হৈছে আমাৰ হাফ ইনটু বেস ইনটু হাইট আমি যদি b ইনটু h বুলিও লিখো তেতিয়া হলে আমি কি লিখিব পাৰিম হাফ ইনটু ইয়াৰ বেসটো কিমান আছে 80 ইনটু হাইট কিমান সোৱা এখিনি পা ওপৰটো কিমান আছে 30 মানে 30 ইনটু 80 ডিভাইডেড বাই 2 ওকে এয়া হৈ গল আমাৰ a2 আৰু a2 will be equals to 1200 millimeter square তাৰ পিছত আমি a2 হোৱাৰ পিছত x2 আৰু y2 আমি বুজিব লাগিব সোৱা এতিয়া x2 আৰু y2 আমি আগতে জিমান সেন্ট্ৰয়েডৰ ফাৰ্স্ট ক্লাছত সেন্ট্ৰয়েডৰ যে আমি চাইছিলো হেৰি ডিফাৰেন্ট পাৰ্টস বিলাকৰ যেনেকৈ ৰেক্টেংগল ট্ৰায়াঙ্গলৰ হে ট্ৰায়াঙ্গলটো আমি লৈছিলো একচুয়ালি y উলাইছিলো ওকে মানে y বাৰটো লৈছিলো মানে আমি x of reference এডাল ধৰিছিলো আৰু তেনেকে আমি সিধাকে গৈছিলো ওকে গতিকে ইয়াত সোৱা মই তোমালোকৰ x বাৰটো x2 টো উলোৱাৰ আগতে y2 টো বুজাই দিও এই y2 যেতিয়া আমি এটা ট্ৰায়াঙ্গল এটা লওঁ সে আমাৰ যদি এইটো এটা ট্ৰায়াঙ্গল আমাৰ এই ট্ৰায়াঙ্গলে দিয়া আছে আৰু ট্ৰায়াঙ্গলটোৰ a পইণ্টটো axis of reference এটো কাৰ কাৰণে x বাৰৰ কাৰণে আৰু এডাল হৈছে আমাৰ axis of reference y bar ঠিক আছে ওকে সোৱা এতিয়া আমি যেতিয়া axis of reference for y bar লৈছো এটা সোৱা ইয়াৰ আমি বেসটো পাইছো কিমান বেস is 80 মই এনেকৈ লিখি দিছো আৰু ইয়াৰ এটো পাইছো আমি 30 মিলিমিটাৰ আৰু আমাক একো দিয়া নাই ওকে এতিয়া আমি এইখিনি পা যেতিয়া ওপৰলে যাম এইখিনি পা যদি ওপৰলে আসোৱা মই কিন্তু এইটো ট্ৰায়াঙ্গলটো ইয়াতে এক্সপ্লেইন কৰি দিছো হা ওকে আমি ইয়াতে x অফ ৰেফাৰেন্স তলত আছে বাৰু তো x অফ ৰেফাৰেন্স আমি তলত লওঁ কিমান তলত আছে 30 মিলিমিটাৰ তলত আছে গতিকে এক্সিস অফ ৰেফাৰেন্স আমি ইয়াতে লওঁ এনেকে ওকে এটা হৈছে আমাৰ এক্সিস অফ ৰেফাৰেন্স হা
আৰু এইখিনি আমাৰ কিমান দিয়া আছে 30 মিলিমিটাৰ ওকে মানে এই 30 মিলিমিটাৰটো হৈছে এইটো তাৰ ওপৰত আমাৰ এটা ট্ৰায়াঙ্গল আছে আৰু এডাল হৈছে আমাৰ এক্সিস অফ ৰেফাৰেন্স ফৰ y bar ওকে এতিয়া যেতিয়া আমি y bar টো লৈছো ইয়াতে আমি y2 কেনেকৈ উলিয়াম চোৱা এক্সিস অফ ৰেফাৰেন্সৰ পৰা এই ট্ৰায়াঙ্গলটো কিমান দূৰত আছে 30 গটিকে আমাৰ যোনটো y2 হ'ব এইটো হ'ব কিমান 30 প্লাস বুজি পালা 30 প্লাস ইয়াৰ পৰা ইয়ালৈকে 30 আছে তো আমি মনত আছে নে মই কৈছিলো যে সেন্ট্ৰয়েড যেতিয়া ওলাম এটা ট্ৰায়াঙ্গলৰ তাৰ মেডিয়ান বিলাক ড্ৰ কৰিব লাগিব আৰু মেডিয়ানৰ যোনটো মিটিং পইণ্ট হয় সেই মিটিং পইণ্টটোৱে হৈছে বেছৰ পৰা দ্যাট মিটিং পইণ্ট ইজ ইয়োৰ সেন্ট্ৰয়েড ডিসটেন্স অফ সেন্ট্ৰয়েড তাৰ মানে h/3 গটিকে এইটো হল আমাৰ h/3 that will be equals to 30 plus ইয়াত হাইট কিমান আছে 30/3 এটো 30 টো পালো আমি 40 মিলিমিটাৰ এইটো হৈছে আমাৰ y2 ওকে তাৰ মানে 30 plus h/3 30 plus কিয় this one is your 30 আৰু ইয়াৰ হাইটটো কিমান আছে আমাক দিয়া 30 মিলিমিটাৰ গতিকে এই 30 divided by 3 h/3 তাৰ মানে আমি যেতিয়া y axis লম মানে y axis y bar যেতিয়া উলিয়াম তেতিয়া আমি axis of reference এডাল ধৰিম আৰু আমি এনেকৈ ওপৰলে vertically upward যাম vertically upward যেতিয়া যাও তেতিয়া হলে আমাৰ সদায় যোনটো সেন্ট্ৰয়েড হয় that centroid will be your h/3 সেইকাৰণে আমি ইয়াত লিখিছো h/3 ঠিক আছে তাৰ পিছত চোৱা নেক্সট যেতিয়া আমি এটা ট্ৰায়াঙ্গল লৈছো এই ট্ৰায়াঙ্গলটো আমি যেতিয়া x bar টো উলিয়াম ওকে x bar টো উলিয়াৰ লগে লগে আমি কোনটো লৈছো এটা হৈছে আমাৰ এক্সিস অফ ৰেফাৰেন্স এই এক্সিস অফ ৰেফাৰেন্সৰ পৰাহে আমি এনেকৈ হৰাইজন্টেলি যাম ঠিক আছে লেফটৰ পৰা ৰাইটলৈ যাম এটা লেফট মোৰটো চোৱাচোন কি আছে এটো আছে থিনাৰ সাইড হয়নে এইটো আছে থিকাৰ সাইড তাৰ মানে এটো থিন ইয়াৰ পৰা এডাল এনেকৈ সৰু হৈ গৈছে ন এই পোৰশনখিনি সৰু আৰু এই পোৰশনখিনি কি ডাঙৰ গতিকে এইখিনিৰ পৰা যেতিয়া আমি যাম তেতিয়া হলে আমাৰ তাৰ ফৰ্মুলাটো বেলেগ হৈ যায় তাৰ মানে সেন্ট্ৰয়েডে মেডিয়ান ডালক 2:1 ৰেশিওত ডিভাইড কৰে মনত থাকিব এইটো ক্লাস 9ত নে 10ত তোমালকে পাইছিলা যে সেন্ট্ৰয়েডে মেডিয়ানক 2:1 ৰেশিওত ডিভাইড কৰে সেই কাৰণে আমি যেতিয়া এই ফালৰ পৰা এই ফালে যাম মানে থিনাৰ সাইডৰ পৰা যেতিয়া আমি যাম এইটো ফালে তেতিয়া হলে আমি যেতিয়া ইয়াতে আমি x2 উলিয়াম না এফালে ওকে এই x2 টো হ'ব আমাৰ তাৰ ফৰ্মুলা হৈছে 2/3 into h ঠিক আছে 2/3 into h এটা h বা তুমি b লব পাৰা ইয়াতে আমি b এ লম 2/3 into b লিখি দিও বাৰু কাৰণ আমাৰ বেস হৈছে ইয়াতে 80 গতিকে 2/3 into 80 yes ওকে এয়া হৈছে আমাৰ x2 ওকে এইটো আমি পাও 53.3 millimeter number third is your semicircle to semicircle ami a3 uliam eto ekdom সহজ a3 will be pi/2 r square eta pi/2 r square mane hoise r yate kiman hobo diameter ase 40 r is your half tar mane 40 divided by 2 that is 20 etu ami likhibo paru pi/2 into 20 square আৰু এটো কৰিলে আলটিমেটলি আমি আনসাৰটো পাও 628.3 মিলিমিটাৰ স্কয়াৰ তাৰ পিছত নেক্সট আমি উলিয়াম ইয়াতে x3 আৰু y3 তো আমি লিখি লম x3 এটা হৈছে আমাৰ এক্সিস অফ ৰেফাৰেন্স ফৰ x bar এই ফলৰ পৰা তুমি যোৱা কিমান ডিসটেন্সত আছে 40 গটিকে আমি ইয়াত লিখি লও 40 প্লাস আৰু এটো কিমান আছে 40 আমি যেতিয়া x এক্সিসৰ পৰা যাম গটিকে কোড পৰিব 40/2 মানে this one is your 40/2 20 plus 40 equals to 60 millimeter ওকে আমি যেতিয়া x bar ললে আমাৰ এইডাল হৈছে এক্সিস অফ ৰেফাৰেন্সৰ পৰা সেমি সাৰ্কেলটো কিমান দূৰত আছে 40 হেকাৰণে আমি ফাৰ্ষ্টতে লিখিছো 40 তাৰ পিছত প্লাস যেতিয়া আমি x bar পৰা এইফালে যেতিয়া আমি x3 টো উলিয়াম এইফালে গৈছো ইয়াৰ টোটাল ডিসটেন্সটো কিমান আছে 40 হাফ কিমান হয় 20 গটিকে এটা প্লাস কৰিলে আমি কি পাম আমাৰ
x3 পাম তাৰ পিছত হৈ গল আমাৰ y3 কাৰণে আমি সোয়া এডাল হৈছে axis of reference ইয়াত লিখাই আছে this one is your axis of reference এই গুটেডাল এতিয়া আমি যেতিয়া সেন্ট্ৰয়েড চাও সেন্ট্ৰয়েড সদায় আমি ভাৰ্টিক্যালি উলিয়াও আৰু তাৰ ফৰ্মুলা বিলাক ভাৰ্টিক্যালি বেলেগ হয় আৰু হৰাইজন্টেলিও ফৰ্মুলা বিলাক তোমাৰ 80% বেলেগ হয় ঠিক আছে আমি সেই কাৰণে হৰাইজন্টেলি যেতিয়া গৈছিলো আমি পাইছো এনেকুৱা ফৰ্মুলা আৰু যেতিয়া ভাৰ্টিক্যালি যাম ভাৰ্টিক্যালি যোৱাৰ তোমাৰ হেৰি ফৰ্মুলা বিলাক বেলেগ হেতু মই ফাৰ্ষ্টতে দিছিলো তো ইয়াৰ ফৰ্মুলাটো আছিল 4r/3π আৰু 4 * r মানে হৈছে ইয়াৰ 20 divided by 3π আৰু ইয়াৰ আনসাৰটো আমি পাও 8.5 মিলিমিটাৰ ওকে এটো আৰু ভাবিবলগীয়া দৰকাৰ নাই কাৰণ আমি যেতিয়া y3 উলিয়াম ডাইৰেক্ট আমি এডাল x অফ ৰেফাৰেন্সৰ পৰা ওপৰত যাম x অফ ৰেফাৰেন্সৰ পৰা কিমান ওপৰত থাকে বা কিমান দূৰত থাকে সেন্ট্ৰয়েড 4r/3π দূৰত থাকে ঠিক আছে গতিকে এয়া হৈ গল আমাৰ তিনটা পাৰ্টৰ এৰিয়াস আৰু x1 x2 x3 y1 y2 y3 এটা এই গুটেখিনি ভ্যালু জানাৰ পিছত আমি ইয়াৰ সেন্ট্ৰয়েডটো উলিয়াব পাৰো তাৰ কাৰণে আমাক ফৰ্মুলা দিয়া আছে এই ফৰ্মুলাত পুট কৰি পেলাই আমি ইয়াৰ আনসাৰটো উলিয়াম ঠিক আছে তো তাৰ কাৰণে আমি কেটামান বস্তু লিখিব লাগিব ওকে আমি তেতিয়া হলে লিখি লও বস্তুখিনি distance of CG of left face of trapezium that is x bar আমি x bar উলিয়াম এতিয়া সোয়া x bar টো কেনেকৈ উলিয়াম আমাৰ ফার্স্ট পার্ট টু হৈছে আমাৰ ৰেক্টেঙ্গল নেক্সট পার্ট টু হৈছে আমাৰ ট্ৰায়াঙ্গল তাৰ নেক্সট টু হৈছে আমাৰ সেমি সার্কেল এতিয়া সোয়াচোন আমাৰ কোনখিনি পোরশনত উলাব কৈছে হ্যাচ মানে তোমাৰ যোনখিনি মার্ক কৰি দিয়া পোরশন আছে সেই পোরশনখিনি আমাৰ সেন্টার অফ গ্ৰেভিটি উলাব লাগে তাৰ কাৰণে x1 আমি লিখি লব পাৰো ইয়াতে x ৰ কাৰণে a1 x1 plus a2 x2 minus a3 x3 y minus a3 x3 because a portion খিনি কাটি পেলাই উলাই দিয়া হৈছে তাৰ তলত হ'ব আমাৰ a1 plus a2 minus a3 আৰু এইখিনি তোমাৰ ভ্যালুবোৰ পুট কৰাৰ পিছত আমি আনসাৰ পাও ইয়াতে 41.1 মিলিমিটাৰ ঠিক আছে আৰু তাৰ পিছত যেতিয়া আমি distance of CG of the base distance of CG and base of the trapezium তাৰমানে আমি যেতিয়া y bar উলিয়াম y bar টো সেম ইয়াতে খালি হ'ব a1 y1 plus a2 y2 minus a3 y3 divided by a1 plus a2 minus a3 এইখিনি যেতিয়া ভ্যালু পুট কৰিম আমি ভ্যালু পুট কৰি পেলাই ইয়াৰ আনসাৰ পাম 26.5 মিলিমিটাৰ এয়া হৈছে আমাৰ এই প্ৰবলেমটোৰ সলিউশন সোয়া এই প্ৰবলেমটো মই কেলে কৰাইছো কাৰণ এই প্ৰবলেমটো তিনটা পাৰ্ট আছে আৰু ইয়াৰ যোনটো ট্ৰায়াঙ্গলৰ পাৰ্ট এই পাৰ্টটো অলপ ডিফিকাল্ট মানে অলপ বেলেগ ধৰণৰ ঠিক আছে গতিকে তোমালোকৰ ৰেক্টেঙ্গলৰটো উলাব পাৰাই এটা সেমি সার্কেলটো গম পালা কেনেকৈ উলাই এটা যেনেকৈ আমি ট্ৰায়াঙ্গলটো লৈছো ট্ৰায়াঙ্গলটো তোমালোকে গম পাইছা সাকে ঠিক আছে এটা ট্ৰায়াঙ্গলটো খালি মনত ৰাখিবা যেতিয়া আমি থিনাৰ সাইডৰ পৰা যেতিয়া সেন্ট্ৰয়েড লও তেতিয়া হলে আমাৰ সদায় ফৰ্মুলাটো হয় যে 2/3 h ওকে why 2/3 কাৰণ এটা সেন্ট্ৰয়েডে তোমাৰ মিডিয়ান ডালক 2:1 ৰেশিওত ডিভাইড কৰে ওকে আৰু যেতিয়া আমি এই ফলৰ পৰা এনেকে সেন্ট্ৰয়েডটো উলিয়াম মানে যোনটো আমাৰ এই শকত সাইডটো এই সাইডটোৰ পৰা যেতিয়া আমি এনেকে আহিম তেতিয়া আমাৰ হ'ব h/3 ওকে হেতু কাৰণে আমি যেতিয়া x2 উলাইছিলো এইখিনিৰ পৰা এনেকে গৈছে তো আমি লৈছো 2/3 ইনটু বেস তাৰ পিছত যেতিয়া আমি ধৰা আমাৰ এই ফলৰ পৰা যদি উলাব লগিয়া হল হয় x2 তেতিয়া হলে আমি কি ললো হয় b/3 ওকে এয়া হৈছে আমাৰ এইটো প্ৰবলেমৰ সলিউশন গতিকে তোমালোকে এই ট্ৰেপিজিয়ামৰ এই ট্ৰায়াঙ্গল পাৰ্টটো অলপ ধ্যান ৰাখিবা তাৰ সেকেন্ড ইয়াতে তোমালোকৰ মনত ৰাখিবলগীয়া বস্তু হৈছে এই ফৰ্মুলাটো যে আমি ইয়াত -2 কিয় পালো আৰু ইয়াত প্লাস কিয় কৰিছো ইয়াতে প্লাস এইটো কাৰণে কৰিছো কাৰণ সোয়া এইখিনি প্লাস এইখিনি প্লাস এইখিনি টোটাল কৰাৰ পিছত আমি এই থাৰ্ড পোৰশনটো মাইনাস কৰিছো সেই কাৰণে ইয়াতে প্লাস আৰু ইয়াতে মাইনাস আছে আজি আমাৰ হোমৱৰ্কটো হৈছে কাটঅফ সেকশনৰ ওপৰতে আৰু এইটো আহিছে 2016 ত for 6 marks প্ৰবলেমটো মই পঢ়ি দিছো ইয়াতে কৈছে যে determine the centroid of the area remaining after a circle of diameter r is removed from a circle of
radius r as shown in the figure. Amar eta figure dia ase, hey figure to eta dangor circle dia ase with radius small r, aru eta tumar smaller circle dia ase with diameter small r. Aru juntu smaller circle dia ase diameter small r or a2 a dangor circle to pura remove koribo lagibo. Aru tar pisot ami junkhini shaded portion ase amar hatch portion, a portion khini amar centroid find koribo lage. Okay, a problem to tumalage koriba. Problem to tumar cut out holer juntu moi first problem disilu teneka similar hoy, tat khali amar numerical value asile aru yate amak dia ase eta r buli denote kora ase. Okay, গতিকে তোমালোকে এটো কোৱেশ্চন কৰিবা আৰু কোৱেশ্চনটো কৰাৰ পিছত জি আনসাৰ পোৱা কমেন্ট কৰিবা আৰু মই শুদ্ধ হৈছে নে ভুল হৈছে হেতু অফ কোৰ্স মই ৰিপ্লাই দিম। সিজিৰ আমাৰ ইমানখিনিয়ে মানে সেন্টাৰ গ্ৰেভিটি আৰু আমাৰ প্ৰবলেম বা পোৰশন হিচাপে সিলেবাসত ইমানখিনি আছে। তোমালোকে প্ৰেক্টিস কৰি যাবা, কিবা ডাউট থাকিলে কমেন্ট কৰিবা। নেক্সট ক্লাছত স্টার্ট কৰিম মোমেন্ট অফ ইনাৰ্শিয়া। গতিকে তোমালোকে অলপ পঢ়ি লবা মোমেন্ট অফ ইনাৰ্শিয়া ওপৰত। ঠিক আছে, thank you.